के खिलाफ हम सब इकट्ठा होकर मुस्लिम पर्सनल लॉ बोर्ड के साथ दें। हमारे जामा मस्जिद के सामने जो जितने भी लोग हैं ये तमाम अहबाब जो है ना यहाँ पे आज हम वक्फ बोर्ड के खिलाफ हम यहाँ पे आवाज़ उठाने के लिए आए हैं। এটা আসলে আলিমুলামাই নহয়, গোটেই সাধারণ রাইজ, আমার মুসলিম রাইজ গোটেই ভারতবর্ষতে আজি মুসলিম পার্সোনাল ল বোর্ডে নির্দেশ মর্মে আমার প্রতিটো মসজিদতে সাধারণ রাইজ ওলামাসকলৰ লগত মিলিত হৈ মুসলিম পার্সোনাল ল বোর্ডে আমাক মৌন প্ৰতিবাদ কৰিবলৈ এটা হুকুম জাৰি কৰিছে আৰু সেইটো অনুযায়ী আজি আমি সৰ্বসাধাৰণ ৰাইজ একলগ হৈছোঁ। মুসলিম পার্সোনাল ল বোর্ডৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত আমি একমত আছোঁ আৰু মুসলিম পার্সোনাল ল বোর্ডৰ লগত আছোঁ। কাৰণ চৰকাৰে যিটো 2024 ৱকফ বোৰ্ডৰ যিটো সংশোধনী বিল আনিব খুজিছে বা ঈদৰ পিছত পাৰ্লিমেণ্টত এইটো উত্থাপন কৰিব, সেই বিলৰ বিৰোধিতা কৰিবলৈ আজি আমি একগোট হৈছোঁ আৰু গোটেই ভাৰতবৰ্ষতে মুছলমানে ইয়াৰ বিৰোধিতা কৰি আছে, প্ৰতিবাদ কৰি আছে। আমাৰো আজি এইটো মৌন প্ৰতিবাদ। ইয়াত আপোনালোকে দেখা পাইছে বাচ্চালৈকে একদম বৃদ্ধ সকলোৱে জানে ৱকফ বোৰ্ড এইটো মুছলমানৰ বোৰ্ড হয় আৰু মুছলমানৰ সম্পত্তি হয়। এই সম্পত্তিটোত হৈছে মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান, দৰগাহ, খানকা, এইবিলাক আহে আমাৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান। আমি সকলোৱে জানো মুছলমানৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী বা ৰাজহুৱা ঠাইত নহয়, স্থানত নহয়। এই যিবিলাক সম্পত্তি, এই সম্পত্তিবিলাক হৈছে আমাৰ পূৰ্বপুৰুষসকলে আমাক দি থৈ যোৱা সম্পত্তি। কোনোবাই 1 কটা মাটি, কোনোবাই 10 বিঘা মাটি, কোনোবাই 1 লেচা মাটি, এনেকুৱা মাটি দান বৰঙণি দিছে আমাৰ মছজিদৰ কাৰণে, মাদ্ৰাছাৰ কাৰণে, কবৰস্থানৰ কাৰণে, ঈদগাহৰ কাৰণে। সেই মাটিসমূহত আমাৰ মাদ্ৰাছা চলি আছে, মছজিদ চলি আছে, ঈদগাহ চলি আছে, কবৰস্থান চলি আছে আদি ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ সেই ডনেশ্যন দিয়া আমাৰ পূৰ্বপুৰুষসকলে ধৰ্মীয় নামত ৱকফ কৰা সম্পত্তিৰ ওপৰতহে প্ৰতিষ্ঠিত। সেইকাৰণে আমি চৰকাৰৰ কোনো ধৰণৰ হস্তক্ষেপ আমি ইয়াত নিবিচাৰোঁ। আমাৰ মুছলিম পাৰ্চনেল ল বোৰ্ডে যি ধৰণে পৰিচালনা কৰি আছে সেই পৰিচালনা মৰ্মেই আমি ৰাজি আছোঁ, সন্তুষ্ট আছোঁ। ইয়াত যদি কিবা সংশোধনৰ প্ৰয়োজন হয় তেনেহ'লে আমাৰ বোৰ্ডৰ যি কৰ্তৃপক্ষসকল আছে তেওঁলোকে চিন্তা চৰ্চা কৰিব। বৰ্তমান মোদী চৰকাৰে যিটো লোভী লালচি যিটো নজৰ দিছে আমাৰ এই সম্পত্তিৰ প্ৰতি, চৰকাৰৰ আণ্ডাৰত দিবলৈ আৰু এসময়ত এই সম্পত্তিটো চৰকাৰীকৰণ কৰিবলৈ যিটো প্ৰচেষ্টা লৈছে আৰু যিটো বিল তৈয়াৰ কৰিছে, এই বিলৰ আমি শক্তিশালী ৰূপে বিৰোধ কৰিছোঁ আৰু গোটেই ভাৰতবৰ্ষত ইয়াৰ তীব্ৰতৰ আন্দোলন হ'ব যদি চৰকাৰে এই বিল প্ৰত্যাখ্যান নকৰে। এই বিল यहाँ पे सरूसला शाही जामा मस्जिद के सामने जुमे की नमाज के बाद जो आप ये हाथों में काली पट्टी देख रहे हैं, इसके बस एक ही वजह यह है कि ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड की तरफ से हमको ये संदेश दिया गया कि जुमे की नमाज के बाद हम एक हाथों में काली पट्टी बांध कर आए। और इसका वजह यह है कि वक्फ तरमीमी बोर्ड जो है, हमारा वक्फ जो संपत्ति है और जो जितने भी हमारी ज़मीन जायदाद है वक्फ बोर्ड पे, वो तमाम के तमाम जो है ना सरकार अपनी राजनीति को सेकने के लिए और अब सरकार अपने लेके जाने के लिए, अपने हाथ पे लेके जाने के लिए मुसलमान की जो संपत्ति है वो तमाम के तमाम संपत्ति को अपने हाथ पे लेके जाने के लिए ये चला रहे हैं, जिसके वजह से हम इसका विरोध करते हैं। वक्फ बिल के विरोध करते हैं हम। ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड जो जिस पर है हम उस पर कायम है और ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड के साथ हम लोग हैं। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।